বাতৰি পঢ়িছো মঞ্জিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল উচ্চতম ন্যায়ালয়ে চলিত নীট ইউজি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাইছে। জলজীৱন মিছনে দেশৰ গ্ৰামাঞ্চলৰ 15 কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ প্ৰদান কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব আৰু ভাৰতে নেপালক পৰাস্ত কৰি মহিলাৰ এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ফলত সমগ্ৰ দেশৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজিৰে পৰা পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছে। বিষয়টোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন 3জনীয়া বিচাৰপীঠে কালি কয় যে 5 মেত অনুষ্ঠিত পৰীক্ষাৰ স্বচ্ছতা প্ৰভাৱিত কৰিব পৰাকৈ ব্যৱস্থাগত ত্ৰুটিৰ বাবে প্ৰশ্নকাকত ফাদিল হোৱা বুলি কোনো প্ৰমাণ নাই। বিচাৰপীঠখনে কয় যে চলিত বৰ্ষৰ বাবে পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিলে 20 লাখৰো অধিক শিক্ষাৰ্থীৰ ওপৰত প্ৰভাৱ পৰিব আৰু নামভৰ্তিৰ সূচী বিঘ্নিত হ'ব। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কৈছে যে অৱশেষত সত্যৰ জয় হ'ল। নীট সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় সম্পৰ্কে সাংবাদিকক সম্বোধন কৰি শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ স্বচ্ছ বিসংগতিবিহীন আৰু ত্ৰুটিবিহীন পৰীক্ষা ব্যৱস্থাৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এনটিএক ত্ৰুটিবিহীন সংস্থাৰূপে গঢ়ি তুলিবলৈ চৰকাৰ দায়বদ্ধ। নীট কেলেংকাৰীৰ সৈতে জড়িত কাকোৱে ৰেহাই দিয়া নহব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক সম্পূৰ্ণ নতুন ৰূপ প্ৰদানৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে আৰু কমিটিখনে ইতিমধ্যে বিশেষজ্ঞৰ মতামত গ্ৰহণ কৰিছে তথা বিভিন্ন আৰ্হিৰ অধ্যয়ন কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে নীটৰ বিষয়লৈ কংগ্ৰেছক সমালোচনা কৰে আৰু ৰাহুল গান্ধীয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাক লৈ সন্দেহ প্ৰকাশ কৰি দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে। শ্ৰীগান্ধীয়ে নীটৰ বিষয়লৈ জনসাধাৰণৰ মাজত অশান্তি আৰু অৰাজকতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা বুলিও শ্ৰীপ্ৰধানে অভিযোগ উত্থাপন কৰে। তেওঁ বিৰোধী দলটোৱে ছাত্ৰ ছাত্ৰীসকলক ক্ষমা খোজা উচিত বুলি মন্তব্য কৰে। জল জীৱন মিছনে দেশৰ গ্ৰামাঞ্চলৰ 15 কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ প্ৰদান কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। 2024 চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক নলযোগে পানী যোগানৰ লক্ষ্যৰে 2019 চনত এই অভিযানৰ ঘোষণা কৰা হৈছিল। বিগত 5 বছৰত এই অভিযানৰ অধীনত নলযোগে পানী যোগান লাভ কৰা পৰিয়ালৰ সংখ্যা 3 কোটিৰ পৰা 15 কোটিলৈ বৃদ্ধি কৰা হৈছে। জলশক্তি মন্ত্ৰী চি আৰ পাটিলে সামাজিক মাধ্যমযোগে কৈছে যে এই সাফল্যই দেশবাসীক অকল বিশুদ্ধ পানীৰ উপহাৰ প্ৰদান কৰাই নহয়, বৰং তেওঁলোকৰ জীৱনৰ মানো উন্নত কৰিছে। বৰ্তমানলৈকে 8খন ৰাজ্য আৰু 3টা কেন্দ্ৰীয় শাসিত অঞ্চলে পানী যোগানৰ 100% লক্ষ্যত উপনীত হৈছে। ইয়াৰ ভিতৰত গোৱা, তেলেংগানা, হাৰিয়ানা, গুজৰাট, পাঞ্জাৱ, হিমাচল প্ৰদেশ, মিজোৰাম, অৰুণাচল প্ৰদেশ, পুডুচেৰী, দাদ্ৰা, নগৰ হাভেলী, দমন আৰু দিউ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে। দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ দুটা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 229 জনলৈ বৃদ্ধি পাইছে। ঘটনাৰ পাছৰে পৰা ভালেমান লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে দেওবাৰে নিশা দক্ষিণ ইথিওপিয়াৰ গেজে গোফা জিলাত হোৱা ভূমিস্খলনৰ বাবে ভালেসংখ্যক লোক ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰে। সোমবাৰে পুৱা আবদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ বাবে লোকসকলে আগবাঢ়ি অহাৰ সময়তে আৰু এটা ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। বিষয়াসকলে প্ৰকাশ কৰা মতে ঘটনাত নিহতসকলৰ ভিতৰত 148 গৰাকী পুৰুষ আৰু 81 গৰাকী মহিলা আছে। দেশখনৰ প্ৰধানমন্ত্ৰী অবি আহমেদে এই ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। পূব আফ্ৰিকীয় দেশখনত বৰষুণৰ বাবে প্ৰায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব। বিদেশ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত সৰ্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰা আৰু ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি সম্পৰ্কে আলোচনা কৰিব। ব্ৰিটেইনত প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছত এয়া দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ প্ৰথম আলোচনা হ'ব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি বিয়লি বিদেশ মন্ত্ৰী ড এছ জয়শংকৰক সাক্ষাৎ কৰিব। শ্ৰীলেমিয়ে বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ মাজত 6 জুলাইত ফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ বাবে আৰু 2030 চনৰ বাবে পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিছিল। প্ৰধানমন্ত্ৰীদ্বয়ে প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ তথা নতুন প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা গভীৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কৈছে যে 2024-25 বৰ্ষৰ বাজেটে ভাৰতৰ অৰ্থনৈতিক বিকাশক যুৱশক্তিৰ সৈতে সংলগ্ন কৰাৰ বাবে ইতিহাসত লিপিবদ্ধ হ'ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কয় যে বাজেটত 4 কোটি 10 লাখ যুৱক যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিবলৈ 2 লাখ কোটি টকাৰ বৃহৎ পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু 1 কোটি যুৱক যুৱতীক শীৰ্ষ 500টা কোম্পানীত বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে আন এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ প্ৰমাণ হিচাপে থিয় দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে এই দূৰদৰ্শী বাজেটে দেশৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক পূৰণ কৰাৰ লগতে দীৰ্ঘম্যাদী সমৃদ্ধিৰ বাবেও এক শক্তিশালী পৰিকাঠামো নিৰ্মাণ কৰিছে। কংগ্ৰেছে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক সমালোচনা কৰি কৈছে যে বাজেটত সাধাৰণ মানুহক সকাহ প্ৰদানৰ বাবে কোনো ব্যৱস্থা নাই। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত এইবাৰৰ বাজেট বিজেপিৰ মিত্ৰৰ পক্ষত প্ৰস্তুত কৰা হৈছে বুলি দাবী কৰিছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে সমগ্ৰ দেশে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকাৰ সময়তো বাজেটত মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। মল্লিকাৰ্জুন খাৰ্গেয়ে যুৱচামৰ বাবে কংগ্ৰেছে প্ৰস্তুত কৰা আঁচনি নকল কৰি বিজেপিয়ে নাম সলনি কৰাৰো অভিযোগ উত্থাপন কৰিছে। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বাজেটত ৰেল বিভাগৰ বাবে আবণ্টন দিয়া পুঁজিক ঐতিহাসিক বুলি অভিহিত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে ৰেলৱেৰ বাবে বাজেটত 2,62,200 কোটি টকাৰ আবণ্টন দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা ৰেল বিভাগে বৃহৎ উত্থান লাভ কৰিব। তেওঁ লগতে কয় যে বাজেটত 1,08,000 কোটি টকা সুৰক্ষা সম্পৰ্কীয় কাম কাজৰ বাবে ধাৰ্য কৰা হৈছে। 2014 চনত এই পৰিমাণ মাত্ৰ 35,000 কোটি টকা আছিল। তেওঁ লগতে কয় যে বাজেটত সুৰক্ষা, সামৰ্থ্য বিকাশ আৰু ৰেলৱেৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিয়োগ সন্দৰ্ভত কয় যে ইউ পি এৰ 10 বছৰীয়া শাসনকালত মাত্ৰ 4,11,000 নিযুক্তি দিয়াৰ বিপৰীতে মোদী চৰকাৰৰ 10 বছৰীয়া কাৰ্যকালত 5 লাখৰো অধিক লোকক নিযুক্তি প্ৰদান কৰা হৈছে। ভাৰতে কালি শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত নেপালক 82 ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। নেপালে 179 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 96 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দীপ্তি শৰ্মাই 3টা উইকেট দখল কৰাৰ বিপৰীতে ৰাধা যাদৱ আৰু অৰুন্ধতী ৰেড্ডীয়ে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শেফালী বাৰ্মাৰ 81 আৰু দয়ালন হেমলতাৰ 47 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 178 ৰান কৰে। শেফালী বাৰ্মা আৰু হেমলতাই প্ৰথম উইকেটৰ যুটিত 122 ৰান সংগ্ৰহ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ গ্ৰুপ এৰ পৰা ভাৰত আৰু পাকিস্তানে ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নেপাল আৰু ইউএই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। উচ্চতম ন্যায়ালয়ে চলিত নীট ইউজি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাইছে। জল জীৱন মিছনে দেশৰ গ্ৰামাঞ্চলৰ 15 কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ প্ৰদান কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব আৰু ভাৰতে নেপালক পৰাস্ত কৰি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে।